গুৱাহাটীত তৃতীয় সাউথ এছিয়ান মৰ্ডানী স্পৰ্টছ চেম্পিয়নশ্বিপ 2026 ভাৰত, নেপাল, ভূটান তিনি ৰাষ্ট্ৰৰ খেলুৱৈৰ অংশগ্ৰহণ। প্ৰায় 300 গৰাকী মৰ্ডানী খেলুৱৈৰ সমাৱেশ। মৰ্ডানী ক্ৰীড়াৰ ডেমনষ্ট্ৰেশ্যনত জীপাল উদ্বোধনী অনুষ্ঠান। প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হৈছে তৃতীয় সংখ্যক সাউথ এছিয়ান মৰ্ডানী স্পৰ্টছ চেম্পিয়নশ্বিপ 2026। মৰ্ডানী স্পৰ্টছ ফেডাৰেশ্যন ইণ্ডিয়াৰ তত্বাৱধানত মৰ্ডানী স্পৰ্টছ এছ'চিয়েশ্যন অসমে আয়োজন কৰা এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ভাৰত, নেপাল আৰু ভূটানকে ধৰি মুঠ 3খন ৰাষ্ট্ৰই। খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ক্ৰীড়াংগনত সমাৱেশ ঘটিছে 3 শতাধিক মৰ্ডানী খেলুৱৈৰ। গোৱাৰ 37 সংখ্যক নেশ্যনেল গেমছৰ ডেমো ইভেণ্ট হিচাপে প্ৰদৰ্শিত হৈছিল মহাৰাষ্ট্ৰৰ পৰম্পৰাগত এই মৰ্ডানী ক্ৰীড়া। মেঘালয়ত অনুষ্ঠিত হ'ব লগা 40 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত মৰ্ডানী ইভেণ্ট হিচাপে অন্তৰ্ভুক্ত হোৱাৰ কথা। তদুপৰি অস্মিতা খেলো ইণ্ডিয়াৰ উপৰিও কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাত এই ক্ৰীড়া অন্তৰ্ভুক্ত হোৱাৰ প্ৰক্ৰিয়া অব্যাহত আছে। এনে পৰিপ্ৰেক্ষিতত মৰ্ডানী ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সাউথ এছিয়ান মৰ্ডানী স্পৰ্টছ চেম্পিয়নশ্বিপখন অসমত আয়োজনৰ দায়িত্ব প্ৰদান কৰিছে মৰ্ডানী স্পৰ্টছ ফেডাৰেশ্যন ইণ্ডিয়াই। আয়োজক মৰ্ডানী স্পৰ্টছ এছ'চিয়েশ্যন অসমৰ হৈ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ সন্দৰ্ভত সবিশেষ জনালে পাপু খানে। থাৰ্ড সাউথ এছিয়ান মৰ্ডানী স্পৰ্টছ চেম্পিয়নশ্বিপৰ আমি আজি খানাপাৰাৰ ভেটেনেৰীৰ যিটো ইউনিভাৰ্চিটি আছে সেইখন ইউনিভাৰ্চিটিত আমি আজি দুদিনীয়া কাৰ্যসূচী আমি আমাৰ চেম্পিয়নশ্বিপ অৰ্গেনাইজ কৰিছোঁ। ইয়াতে 3খন দেশ আছে। ইণ্ডিয়াত আছেই, আমি ইণ্ডিয়া হোষ্ট আছোঁৱেই, আৰু নেপাল আৰু ভূটান আহিছে। তো আমি আপোনালোকে সকলোৱে জানে যে মৰ্ডানী স্পৰ্টছটো 37 নেশ্যনেল গেমছ যিটো গোৱাত অনুষ্ঠিত হৈছিলে, তাতে এই খেলবিধ এটা ডেমনষ্ট্ৰেশ্যন হিচাপে তাতে প্ৰদৰ্শনী হৈছিলে। খুব সুন্দৰ এটা পৰিৱেশ আছে, যিহেতু মৰ্ডানী ফেডাৰেশ্যন অফ ইণ্ডিয়াই এতিয়ালৈকে বহুখিনি কাম কৰি আছে। আগন্তুক যিটো অস্মিতা খেলো ইণ্ডিয়া হ'ব গৈ আছে, এই গেমবিধক মানে ইনক্লুড কৰিবৰ কাৰণে অলমষ্ট 95% মান কাম হৈ গৈছে। খুব সোনকালে আমি অস্মিতা খেলো ইণ্ডিয়াটো পাম। আৰু আপোনালোকক জনাব পাই খুব সুখী হৈছোঁ যে মৰ্ডানী এই খেলবিধ যিটো মেঘালয়ত অনুষ্ঠিত হ'ব গৈ আছে 40 নেশ্যনেল গেমছ, তাতে এই খেলবিধক ফেডাৰেশ্যনে আকৌ যিটো গোৱাত আমি ডেমো কৰিছিলোঁ, তো এইবাৰ তেওঁলোকে এজ আ ইভেণ্ট হিচাপে ইয়াক তাতে ইনক্লুড কৰিবৰ কাৰণে প্ৰচাৰ কৰি আছে, কষ্ট কৰি আছে। তো আমি আশাবাদী যে মৰ্ডানী খেলবিধ আগন্তুক নেশ্যনেল গেমছত মেঘালয়ত অনুষ্ঠিত হ'ব গৈ আছে, তাতে এজ এ মেডেল ইভেণ্ট হ'ব। আৰু আমাৰ অসমৰ ল'ৰা ছোৱালীৰ লগতে আমাৰ ভাৰতৰ সকলো ষ্টেটৰ পৰাই এই খেলবিধত অংশগ্ৰহণ কৰিব বুলি আমি আশাবাদী। সেয়েহে সেই উদ্দেশ্য লৈ মৰ্ডানী ফেডাৰেশ্যন অফ ইণ্ডিয়াই অসমত এই খেলবিধক প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে ইমান ডাঙৰ এটা মেগা ইভেণ্ট আজি আমাক কৰিবলৈ সুবিধা কৰি দিছিলে। আমি দুদিনীয়া কাৰ্যসূচীৰে এই খেলবিধক অসমত অৰ্গেনাইজ কৰি আছোঁ। আজি আমাৰ প্ৰথম দিন। ইফালে শনিবাৰে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মৰ্ডানী ক্ৰীড়াৰ ডেমনষ্ট্ৰেশ্যন কৰি উপস্থিত সকলোকে কৰিলে আপ্লুত আৰু ৰোমাঞ্চিত। লগতে অসমৰ পৰম্পৰাগত নৃত্যত ৰোমাঞ্চিত হৈ পৰিল উদ্বোধনী অনুষ্ঠান। ইফালে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল RIPTৰ পৰিচালন সঞ্চালিকা ডক্টৰ পাৰুল বৰুৱা, কামৰূপ মেট্ৰ'ৰ অনুসূচিত জনজাতিৰ অধ্যক্ষা ৰুমা বড়ো, সাউথ এছিয়ান মৰ্ডানী স্পৰ্টছ ফেডাৰেশ্যনৰ সভাপতি মন্দৰ পানভেলকাৰ, মৰ্ডানী স্পৰ্টছ ফেডাৰেশ্যন ইণ্ডিয়াৰ সচিব সন্তোষ খাণ্ডাৰে আদি বিশিষ্ট ব্যক্তি। নিমন্ত্ৰিত অতিথিসকলে বন্তি প্ৰজ্বলন কৰাৰ লগতে ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে।
মহাৰাষ্ট্ৰৰ এক পৰম্পৰাগত যুদ্ধকলা হ'ল এই মৰ্দানী। মৰ্দানী ক্ৰীড়াৰ বিষয়ে অৱগত কৰিলে মৰ্দানী স্পোৰ্টছ ফেডাरेशन ইণ্ডিয়াৰ সচিব সন্তোষ খান্डाৰে। मर्दानी खेल ये हमारा महाराष्ट्र का ट्रेडिशनल खेल है। ये पिछले करीब 400-450 सालों से महाराष्ट्र में खेला जाता है। ये खेल महाराष्ट्र के गांव-गांव में, तालुका में, डिस्ट्रिक्ट्स में खेला जाता है। घर-घर में ये खेल का बारे में बहुत अच्छी तरह लोग जानते हैं। और ये 400 साल में इतना प्रगल्भ हो गया है खेल कि आज हमने पूरा 21 भारत के 21 राज्यों में इसको पहुंचा दिया। जम्मू कश्मीर से लेके तमिलनाडु तक, गुजरात से लेके आसाम, मेघालय तक हमारा आज मर्दानी का खेल खेला जाता है। उसका चैम्पियनशिप किया जाता है, सिलेक्शन होता है और बढ़िया लेवल में अब हमारा काम चालू है। हमारा वेबसाइट भी चालू है और हमारा जो स्कोरिंग सिस्टम है पूरा इलेक्ट्रॉनिक सिस्टम से चल रहा है। आपने अंदर भी देखा होगा। और ये खेल 16 शस्त्र के आधार पे चला जाता है और इसका 2 पार्ट है, मर्दानी स्पोर्ट्स और मर्दानी ट्रेडिशनल। इस पार्ट में इसको खेला जाता है और आज के डेट में अच्छा मेहनत हम लोग कर रहे हैं। हमारे सारे साथी, सारे स्टेट इंचार्ज इसको मेहनत कर रहे हैं। खेलो इंडिया, स्कूल गेम फेडरेशन, अस्मिता लीग और बहुत सारी प्लेटफॉर्म पे इसको हम लोग लाने का प्रयास कर रहे हैं। দক্ষিণ এছিয়াৰ দেশসমূহত মৰ্দানী ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি গৈছে মন্দৰ পানভেলকাৰে। পিছৰ পৰ্যায়ত পৃথিৱীৰ সকলো দেশলৈ মহাৰাষ্ট্ৰৰ পৰম্পৰাগত এই ক্ৰীড়াক লৈ যোৱাৰ আশা ব্যক্ত কৰে সাউথ এছিয়া মৰ্দানী স্পোৰ্টছ ফেডাৰেশনৰ সভাপতিগৰাকীয়ে। मैं डॉक्टर मंदर पनवेलकर साउथ एशिया का प्रेसिडेंट हूँ। हम लोग साउथ एशिया में जितने भी कंट्रीज़ है सबको जुड़ा के मर्दानी स्पोर्ट्स चलाना चाहते हैं। आज इधर तीसरा साउथ एशियन चैम्पियनशिप गुवाहाटी आसाम में इंडिया में हो रहा है। इससे पहले हम लोग ने पहला चैम्पियनशिप नेपाल में किया था, सेकेंड साउथ एशियन चैम्पियनशिप भूटान में किया था और थर्ड साउथ एशियन चैम्पियनशिप गुवाहाटी आसाम इंडिया में कर रहे हैं। हम लोग सोच रहे हैं कि साउथ एशिया में ये गेम कैसा बढ़ेगा। पूरा हम लोग सोचे कि कंट्री में पूरे जितने भी कंट्रीज है उधर ये खेल बढ़ना चाहिए। ट्रेडिशनल गेम है, शिव छत्रपति महाराज का गेम है, महाराष्ट्र का हमारा ट्रेडिशनल गेम है। तो हम सोच रहे हैं, हम लोग कर रहे हैं कि ये गेम पूरे इंडिया में नहीं पूरे वर्ल्ड में कैसा फेमस है। इसलिए हम लोग अभी साउथ एशिया के बारे में सोच रहे हैं। ক্ৰীড়া অনুৰাগীৰ আশা সাউথ এছিয়ান মৰ্দানী স্পোৰ্টছ চেম্পিয়নশ্বিপত অসমৰ খেলুৱৈয়ে ভাৰত মাতৃক দিয়ক অভিলেখ সংখ্যক পদকৰ উপহাৰ। মহাৰাষ্ট্ৰৰ পৰম্পৰাগত ক্ৰীড়া মৰ্দানীত দক্ষ হৈ উঠক অসমৰ উদিত খেলুৱৈ। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পোৰ্টছ এনে। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পোৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেজ গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পোৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পোৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।